নমস্কাৰ। এই যে এছআৰৰ বিসংগতি মানে ভুৱা অভিযোগ দিলে আৰু এতিয়া হিয়াৰিং হৈ গ'ল। এই হিয়াৰিঙত যদি আপোনালোকৰ নাম কটা যায় তেনেহ'লে আপোনালোকে কি কৰিব? বা এই যে ভুৱা অভিযোগকাৰীসকল এইসকলৰ কেনেকুৱা ধৰণৰ শাস্তি হ'ব পাৰে? যিসকল ERO, যিসকল AERO, যিসকল BLO, এইসকলে যদি আইন বেক কৰিছে বা ভুৱাকৈ মানুহক বিভিন্ন ধৰণে জাননী জাৰি কৰি হাৰাশাস্তি কৰিছে তেনেহ'লে এইসকলৰ কেনেকুৱা ধৰণৰ শাস্তি হ'ব পাৰে তাৰ বিষয়ে আজি আলোচনা কৰিম। মই ডাক্তৰ হৰিকান্ত দাস, ৰাইজৰ দলৰ কেন্দ্ৰীয় উপসভাপতি। গতিকে আজি আহিছোঁ এই বিষয়টোলৈ, যিহেতু মানুহে বহু পেনিক চিটুৱেশ্যন এটাৰ সৃষ্টি হৈছিল আৰু সকলো মানুহে এটা ভয়াৰ্ত সময় পাৰ কৰাইছে। গতিকে এইসকলৰ কথা আমি আলোচনা কৰিম, কেনেকুৱা ধৰণৰ আইনী প্ৰভিজন আছে, কেনেকুৱা ধৰণৰ শাস্তি হ'ব, বা ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ'লে তেওঁলোকে আকৌ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবৰ কাৰণে কি কৰিব বা তেওঁলোকেতো এতিয়া আপত্তি দেখাই গ'ল। মানুহে হিয়াৰিং দিলে, তাৰপিছতো যদি নাম কটা গ'ল, বৈধ নাগৰিকৰ নাম কটা গৈছে, বৈধ ভোটাৰৰ নাম কটা গৈছে, তেনেহ'লে তেওঁলোকে কি কৰিব? ইয়াতে আপোনাৰ ভাৰতীয় নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা আৰু জনপ্ৰতিনিধি আইন 1950, ৰিপ্ৰেজেণ্টেশ্যন অফ দ্য পিপল এক্ট 1950 অধীনত কিছু প্ৰভিজন আছে। এই কথাখিনি আমি আলোচনা কৰিম। এতিয়া কথা হ'ল কি, এই আইনখনৰ অধীনত ভোটাৰ তালিকাৰ সৈতে জড়িত যিকোনো অনিয়ম বা অবৈধ কাৰ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা ব্যৱস্থা আছে। যদি কোনোবা বিষয়া বা ব্যক্তিয়ে ইচ্ছাকৃতভাৱে অবৈধভাৱে ভোটাৰ তালিকাৰ পৰা কাৰোবাৰ নাম কৰ্তন কৰে তেন্তে তাৰ যথোপযুক্ত শাস্তিও কিন্তু মানে নিৰ্ধাৰণ কৰা আছে, বিভাগীয় আৰু আইনী শাস্তি। কাৰাদণ্ড আৰু জৰিমনা। যদি কোনো নিৰ্বাচনী বিষয়া যেনে ERO, EARO বা BLO নিজৰ কৰ্তব্যত গাফিলতি কৰে বা ইচ্ছাকৃতভাৱে কোনো ভুল কৰে, মানে এতিয়া যিটো ইচ্ছাকৃতভাৱে তেওঁলোকে ভুল কৰি আছে, ধৰক যিসকলে এজন ব্যক্তিয়ে শ মানুহৰ ওপৰত নটিচ দি আছে আৰু সেই নটিচ তেওঁলোকে ছাৰ্ভ কৰি আছে, তেওঁলোকে মানুহক হাৰাশাস্তি কৰিবৰ কাৰণে কাম কৰি আছে, যদি তেনেকুৱা কৰে তেন্তে জনপ্ৰতিনিধি আইন যিখন ক'লো 1950, এই জনপ্ৰতিনিধি আইনৰ 32 নং ধাৰা অনুসৰি তেওঁ শাস্তি প্ৰদান কৰা হয়। ইয়াৰ অধীনত 3 মাহৰ পৰা 2 বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু জৰিমনা বিহা হ'ব পাৰে। বিভাগীয় অনুশাসনমূলক ব্যৱস্থা। সংশ্লিষ্ট চৰকাৰী কৰ্মচাৰীজনৰ বিৰুদ্ধে বিভাগীয় তদন্ত হ'ব পাৰে। বিভাগীয় তদন্ত হ'ব পাৰে, যাৰ ফলত তেওঁৰ পদোন্নতি বন্ধ হ'ব বা আনকি চাকৰিৰ পৰা ছাছপেনশ্যন, অসমীয়াত কি ক'ব, নিলম্বন, চাকৰিৰ পৰা নিলম্বন পৰ্যন্ত তেওঁ হ'ব পাৰে। আৰু যদি কোনো সাধাৰণ লোকে মিছা তথ্য দিয়ে, এতিয়া কিছুমান সাধাৰণ লোকে যে মিছা তথ্য দি আছে, এইবিলাক আপোনালোকে চাব, কিছুমান সাধাৰণ লোকৰ মিছা তথ্য আছে, সাধাৰণ লোকে দি আছে। ধৰক মৃদুল কুমাৰ বসুমতাৰী, প্ৰাঞ্জল দাস, কিবা কিবি এনেকুৱা ঢেৰ নামৰ মানুহ আছে। এইবিলাক মিছামিছি তথ্য দি নাম কৰ্তন কৰি আছে। এইবোৰ 7 নম্বৰ ফৰ্ম ফিল আপ কৰি কিবা সোণালাল দেউৰী, এইবোৰ আপোনাৰ সুৰেশ দেউৰী, এইবোৰ আপোনাৰ প্ৰাঞ্জল দাস, এইবোৰ আপোনাৰ মৃদুল বসুমতাৰী, এইবোৰ যে 7 ফৰ্ম নং 7 ফিল আপ কৰি মানুহক যে হাৰাশাস্তি কৰি আছে, 7 নম্বৰ ফৰ্ম ফিল আপ কৰি তেওঁলোকে যে মানুহক হাৰাশাস্তি কৰি আছে, এইবোৰৰ ওপৰত এই আইনখনত জনপ্ৰতিনিধি আইন 1950, এই আইনখনত কিন্তু শাস্তিৰ প্ৰভিজন আছে। এইটো শাস্তি হ'ল, যিকোনো সাধাৰণ লোকে মিছা তথ্য দিয়ে, যদি মিছা তথ্য দি যদি কোনো ব্যক্তিয়ে আন এজনৰ নাম কৰ্তন কৰিবলৈ মিছা তথ্য বা শপতনামা দাখিল কৰে তেনেহ'লে ধাৰা 31 ছেকশ্যন, মানে যিটো ছেকশ্যন 31 কওঁ, সেইটো অধীনত লিখা আছে যে মিছা ঘোষণা বা তথ্য দিয়াৰ বাবে সেই ব্যক্তিজনৰ 1 বছৰ পৰ্যন্ত কাৰাদণ্ড বা জৰিমনা অথবা দুইটাই হ'ব পাৰে। যিসকলে মিছা তথ্য দিছে তেওঁলোকে নেভাবিব সাৰি যাব বুলি, এই দুইটাই তেওঁলোকৰ হ'ব পাৰে। তো এতিয়া কথা হ'ল কি, মই কেইটামান কথা কৈছিলোঁ যে আমি কেইবাখনো স্মাৰক পত্ৰ দিছোঁ। এখন প্ৰেছ মানে আমাৰ প্ৰেছ মেলৰ এখন প্ৰেছ বিবৃতি আছিলে। আমি যিখন প্ৰেছ মেল পাতি এই আইনৰ কথা কৈছিলোঁ যে এই প্ৰভিজনত বৈধ নাগৰিকক কোনেও হাৰাশাস্তি কৰিব নোৱাৰে, গতিকে এই অবৈধ কাম নকৰিবৰ কাৰণে আমি অনুৰোধ কৰিছিলোঁ। তাতে আপোনাৰ এই দুখন
আপোনাৰ এই দুখন হ'ল নগাঁও ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰৰ মানে তেওঁলোকৰ অৰ্ডাৰ। এই দুখন অৰ্ডাৰ আছিলে নগাঁও ডিষ্ট্ৰিক্ট ইলেকশ্যন কমিশ্যনাৰৰ অৰ্ডাৰ। নগাঁও ডিষ্ট্ৰিক্ট ইলেকশ্যন কমিশ্যনাৰে জানে যে এই মিছা তথ্য দিয়া মানুহৰ ওপৰত কেনেকুৱা ধৰণৰ শাস্তি হ'ব পাৰে, গতিকে তেওঁ এই অৰ্ডাৰটো উলিয়াইছিলে আৰু তাত লিখিছিলে, মই বাৰে বাৰে কৈ আছিলোঁ, এইখন মই জিলা আয়ুক্ত মহোদয়কো দিছিলোঁ আৰু জিলা নিৰ্বাচনী বিষয়াকো দিছিলোঁ, মই লখিমপুৰ জিলা নিৰ্বাচনী বিষয়া। এই নগাঁও জিলা আয়ুক্ত মহোদয়ে এইখন যোৱা 21 তাৰিখে এই অৰ্ডাৰটো দিছিলে। এই অৰ্ডাৰটোত মানে 4জন ব্যক্তিৰ পৰা এক ৰাজহুৱা অভিযোগ পোৱা গৈছিল বুলি কৈছিলে যে তেওঁলোকৰ নাম মিছাকৈ অন্তৰ্ভুক্ত কৰিছে। 46জন প্ৰকৃত ভোটাৰৰ বিৰুদ্ধে তালিকা পুনৰীক্ষণৰ সময়ত মিছা ভিত্তিহীন আপত্তি দাখিল কৰা হৈছে বুলি কৈছিলে আৰু সেইকাৰণে তেওঁলোকে জনপ্ৰতিনিধি আইন 1950 আৰু নিৰ্বাচনী পঞ্জীয়ন নিয়মাৱলী 1960ৰ ব্যৱস্থা অনুসৰি তেওঁলোকে তেওঁলোকৰ যিটো হিয়াৰিং আছিলে হিয়াৰিংটো বাতিল কৰিছে বুলি তেওঁলোকে অৰ্ডাৰ উলিয়াই দিছিলে। তাৰপিছত আৰু এটা খুব সুন্দৰ কথা কৈছিলে, বটদ্ৰৱা বিধানসভা সমষ্টিটো ঠিক তেনেকৈ বাতিল কৰিছিলে। এখন বটদ্ৰৱা বিধানসভা সমষ্টিত বাতিল কৰা নগাঁও অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ইলেকশ্যন কমিশ্যনাৰৰ অৰ্ডাৰ, ইলেকশ্যন অফিচাৰৰ অৰ্ডাৰ এখন নগাঁৱৰ বটদ্ৰৱা বিধানসভা সমষ্টি। এই বটদ্ৰৱা বিধানসভা সমষ্টিৰ ইলেকশ্যন অফিচাৰজনে যিখন পত্ৰ এখন দিছিলে, অৰ্ডাৰ উলিয়াইছিলে, তাত এটা খুব সুন্দৰ, মই অসমীয়ালৈ অনুবাদ কৰি থৈছোঁ, এইটো সৰ্বস্তৰৰ ৰাইজে যাতে বুজিব পাৰে। ইয়াত এটা লাইন খুব ভাল লাগিছে আচলতে। তাত লিখিছে, ভোটাৰ তালিকাৰ পবিত্ৰতা, স্বচ্ছতা আৰু নিৰপেক্ষতা বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ আৰু আপত্তি দাখিল কৰাৰ প্ৰক্ৰিয়াটো যিকোনো অপব্যৱহাৰৰ ক্ষেত্ৰত পুংখানুপুংখ তদন্তৰ প্ৰয়োজন আছে বুলি কৈ তেওঁলোকে এই বৰহমপুৰ সমষ্টিত যিজনে মানে অভিযোগ দাখিল কৰিছিলে তেওঁৰ ওপৰত মানে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে 3 দিনৰ ভিতৰত তদন্ত কৰি ৰিপৰ্ট দিবৰ কাৰণে তেওঁ ইলেকশ্যন ACS সুদীপ্ত নাথক নিৰ্দেশ দিছিলে। জিলা আয়ুক্ত ACS সুদীপ্ত নাথক নিৰ্দেশ দিছিলে ইলেকশ্যন কমিশ্যন অফিচাৰে। তো গতিকে এই কথাবিলাক আমি নিৰ্বাচন আয়োগক কৈছিলোঁ। নিৰ্বাচন আয়োগৰ মানে ৰাজ্যিক অবজাৰভাৰ আহিছিলে, ৰাজ্যিক অবজাৰভাৰক আমি এই মেমৰিণ্ডাম দিছিলোঁ। আমি লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত চাৰ্কিট হাউচত বহা মানে অনুষ্ঠিত হোৱা এখন হিয়াৰিঙত আমি এই তথ্য পাতিবিলাক দিছিলোঁ। দিয়াৰ পিছতো কিন্তু আমাৰ ডিষ্ট্ৰিক্ট জিলা আয়ুক্ত আৰু নিৰ্বাচন অফিচাৰে এই অবৈধ হিয়াৰিং কিন্তু বন্ধ কৰা নাছিল। মূৰকত এইবিলাক যেতিয়া অভিযোগ দিলোঁ, তাৰ পিছদিনা মানে হিয়াৰিঙৰ মানে শেষ হিয়াৰিঙৰ আগৰ দিনা এখন লখিমপুৰ জিলা আয়ুক্তই এখন পত্ৰ মানে এটা অৰ্ডাৰ উলিয়াই দিছে যে যিসকল ব্যক্তিয়ে মিছা অভিযোগ দিছে তেওঁলোকৰ ওপৰত 1950ৰ অধীনত, জনপ্ৰতিনিধি আইন 1950ৰ অধীনত তেওঁলোকক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মানে নিজৰ দায় সাৰিবৰ কাৰণে, গাত দুখ এৰিবৰ কাৰণে এনেকৈ এটা অৰ্ডাৰ উলিয়াই পিনি তেওঁলোকক মানে এটা মানে কৰিব লাগে দেখি এটা কাম কৰি দিছে। তেওঁলোকে জনা নাছিলে নেকি যে এজন মানুহৰ বিৰুদ্ধে এজন ব্যক্তিয়ে 500-600 অভিযোগ দিছে। মই নিজেই গৈ তেওঁ জিলা আয়ুক্তক দিছিলোঁগৈ যে এজন মৃদুল বসুমতাৰীয়ে ডাইৰেক্ট কৈছে যে তেওঁ কোনো ধৰণৰ অভিযোগ দিয়া নাই, লিখিতভাৱে আপোনাক জনাইছে। তাৰপিছতো মৃদুল বসুমতাৰীয়ে কিন্তু সেই অভিযোগ তেওঁ খণ্ডন মানে কেঞ্চেল কৰি দিয়া নাছিলে। গতিকে লাষ্ট পৰ্যায়ত যেতিয়া দেখিলে যে তেওঁলোকৰ শাস্তি আছে, ARO বা BLO এই সকলোবিলাকৰ শাস্তি আছে, হয়তো তেওঁলোকৰ জেল হ'ব পাৰে, জৰিমনা হ'ব পাৰে, তেওঁলোকৰ বিভাগীয়ভাৱে তদন্ত হৈ তেওঁলোকৰ প্ৰমোচন বন্ধ হ'ব পাৰে বা চাকৰিৰ পৰা নিলম্বন হ'ব পাৰে, এনেকুৱা ধৰণৰ যেতিয়া শাস্তি আছে তেওঁলোকে দেখিলে গাৰ পৰা দায় সাৰিবৰ কাৰণে এই অভিযোগটো দিছে। এজন ব্যক্তিৰ বিৰুদ্ধে প্ৰায় 7-8খনকৈ তেওঁলোকে নটিচ দি দিছে। এজনক এদিন মাতিলে, ছেকেণ্ড দিনা আকৌ দুবাৰ নটিচ দিছে, থাৰ্ড দিনা আকৌ মাতিলে, ফৰ্থ দিনা আকৌ মাতিলে, প্ৰতিদিনাই নটিচ এজন ব্যক্তিলে দি আছে। এইবোৰ কি মিছাই নজনা নুশুনাকৈ নটিচ দিছিলে নেকি? এইবোৰ নটিচটো তেওঁলোকে
জানি শুনিয়েইটো প্ৰেৰণ কৰিছে গতিকে ইয়াৰটো মানে শাস্তি হোৱাটোতো হ'বই গতিকে এতিয়া যদি আপোনাৰ ভোটাৰ তালিকাৰ পৰা যদি নাম কৰ্তন হয় আপুনি যদি ভাৰতীয় বৈধ নাগৰিক আপোনাৰ যদি সকলো লিগেল ডকুমেণ্ট আছে আপোনাৰ যদি NRC আছে তেতিয়াহ'লে আপোনাৰ যদি ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হয় তেনেহ'লে কোনো পেনিক হোৱাৰ কথা নাই ভয় খোৱাৰ কোনো কথা নাই আপোনালোকে ফৰ্ম 8 নম্বৰ ফৰ্মখন ফিল আপ কৰি আপোনালোকে পুনৰ আপোনালোকৰ নামটো ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰিব গতিকে আপোনালোকে আপোনালোকৰ গাঁৱত যিসকল BLO আছে তেওঁলোকৰ লগত যোগাযোগ কৰক নহলে অনলাইনৰ ভাৰতীয় নিৰ্বাচনী আয়োগৰ যিটো পৰ্টেল আছে voters.eci.gov.in এই পৰ্টেলটোত গৈ আপোনালোকে নিজৰ নাম 8 নম্বৰ ফৰ্ম ফিল আপ কৰি ব্যৱহাৰ কৰি আপোনালোকৰ ভোটাধিকাৰ মানে আকৌ পুনৰ তাত অন্তৰ্ভুক্ত কৰিব পাৰে ভাৰতীয় নিৰ্বাচনী আয়োগে এনেকুৱা ধৰণৰ মিছা তথ্যৰ কাৰণে কিন্তু শূন্য সহনশীল বুলি কোৱা হৈছে বৰ্তমান সময়ত বিজেপি চৰকাৰে মানে নিৰ্বাচনী আয়োগটোক মানে ভাৰতীয় নিৰ্বাচনী আয়োগক মানে বিজেপি আয়োগলৈ পৰিণত কৰিছে হলেও কিন্তু আইনখন তেওঁলোকে বদলি কৰিব নোৱাৰে গতিকে আইনত প্ৰভিজন আছে সেই আইনৰ মতে তেওঁলোকে আমাৰ ভোটাৰসকলক নাম কৰ্তন কৰিব নোৱাৰে যদি আমাৰ ভোটাৰসকল সচেতন হয় আৰু মই দেখিলো এইকেইদিন হিয়াৰিঙৰ সময়ত আমাৰ প্ৰতিজন ভোটাৰেই সচেতন ইমান বেছি সচেতন ভোটাৰ্ছ থাকিব পাৰে বুলি মই ভবাই নাছিলো যে হাৰ্ডত পেচমেকাৰ লগোৱা আছে তথাপিও গৈ তেওঁলোকে হিয়াৰিঙত উপস্থিত হৈছে পেৰালাইচিছত তেওঁলোকৰ হাত ভৰি একেবাৰে নচলে দাঙি লৈ গৈছে সিজাৰেনৰ ডেট দিছে আজি তাৰিখত সিজাৰেনৰ ডেট দিছে সেই গৰ্ভৱতী মহিলা গৈ হিয়াৰিঙত উপস্থিত হৈছে দুগৰাকী মহিলা তাতেই প্ৰসৱ কৰিছে তাৰ পিছতো তেওঁলোকে মানে তেওঁলোকৰ ভোটাধিকাৰটো আচলতে ভোটাধিকাৰটো মানুহৰ প্ৰাইম ডিউটি প্ৰাথমিক কৰ্তব্য গতিকে সেই কৰ্তব্য পালন কৰিছে এতিয়া কথা হ'ল কি আপোনালোকে যিসকলে ইতিমধ্যে গোচৰ তৰিছে লখিমপুৰ জিলা আদালতত বা লখিমপুৰ সদৰ থানাত গোচৰ ৰুজু কৰিছে বহুতে মই গম পাইছো আৰু যদি থানাত কোনো ধৰণৰ ব্যৱস্থা নলয় তেনেহলে সেই ৰিসিপ্ট কপিটো আপোনালোকে ল'ব থানাত যিটো আপোনালোকে থানাত এজাহাৰ দিছে সেই এজাহাৰৰ এটা ৰিসিপ্ট কপি আপোনালোকে ল'ব বহুতে এজাহাৰ দিছে মই গম পাইছো আৰু দি থাকিব বহুতে ইতিমধ্যে এজাহাৰ দিবৰ কাৰণে তেওঁলোকে থিৰাং কৰিছে গতিকে মই তেওঁলোকক কম থানাত যিখন এজাহাৰ দিব সেই এজাহাৰখনৰ কপি এটা ল'ব আৰু থানাত যেতিয়া কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিব সেই এজাহাৰ কপিটো আপোনালোকে কোৰ্টলৈ লৈ যাব কোনোবা মানে অধিবক্তাৰ জৰিয়তে আপোনালোকে পুনৰ কোৰ্টত আপোনালোকৰ সেই গোচৰ আপোনালোকে দিব পাৰিব মই কলো যে কোনেও বাচিব নোৱাৰে ERO AERO DERO এই সকলোবিলাক কাঠগড়াত থিয় হ'ব লাগিব আৰু যিকেইটা বপুৰাই সঁচাসঁচিকে মানে ভাৰতীয় বৈধ নাগৰিকৰ ওপৰত যদি কমপ্লেইন দিছে যদি নহয় দিছেই ইমান মানুহৰ ওপৰত মিট বুলি কমপ্লেইন দিছে ইমান মানুহৰ ওপৰত শিফটিং বুলি কমপ্লেইন হৈছে ইমান মানুহৰ ওপৰত মানে ডাউটফুল বুলি মানে বাহিৰৰ পৰা অহা বুলি কমপ্লেইন দিছে মানে কোনোবা এটা পঞ্চায়তৰ মানুহ BMP পঞ্চায়তৰ মানুহ অভিযোগ দিছে বাহগৰা ধুনাগুৰি পঞ্চায়তৰ মানুহে দিছে এটা নহয় বহু মানুহৰ ওপৰত গতি এই মানুহবিলাক মানে কাঠগড়াত থিয় হ'বৰ কাৰণে সাজু হৈ থাকক আমি মানুহক সদায় মানৱীয়তাৰ দৃষ্টিৰে চাওঁ মানৱীয়তাৰ দৃষ্টিৰে চাওঁ সৎ আৰু নিকা হ'ব লাগে মানুহৰ ভাবক মানে মানুহৰ যি মানে কি কয় এইটো ইমান বেয়া মনৰ মানুহ হ'ব নালাগে মনবিলাক ভাল হ'ব লাগে যিটো ভুল তাক ভুল বুলি ক'ব লাগে আৰু যিটো শুদ্ধ সেইটো শুদ্ধ বুলি ক'ব পাৰিব লাগে কিন্তু এনেদৰে মানে বদমাছি কৰি এই কামবিলাক কৰা মানুহেটো শাস্তিটো পোৱাটো আমি বিচাৰো গতিকে আপোনালোকে সেইটোৱে কৰিব ডাইৰেক্ট পোনপটীয়াকৈ আপোনালোকে কোৰ্টত কেছটো নকৰিব মই কালি দুজন মানে কোৰ্টত কৰিব গৈছিলে মই তেওঁলোকক কৈছো যে আপোনালোক প্ৰথম ওচৰৰ থানাখনত দিয়ক নহলে লখিমপুৰ জিলা সদৰ থানাত আপোনালোকে গোচৰটো দিয়ক এনেওতো এইটো ব্যৱস্থা গ্ৰহণ নকৰে কাৰণ কেলে এই ব্যৱস্থাবোৰ কাৰ জৰিয়তে চলি আছে এই কথাটো সকলোৱে জানে জলজল পটপট গতিকে থানাত এজাহাৰখন দি আপোনালোকে কপিটো ৰিসিভ কৰাই লৈ তাৰ পিছত আপোনালোকে কোৰ্টত পুনৰ এই গোচৰটো ৰুজু কৰিব পাৰে চলাব পাৰে তাৰ পিছত তেওঁলোকৰ যি শাস্তি হয় সেই শাস্তি পিছত দেখা যাব গতিকে ইমানখিনি ক'বৰ কাৰণে মই আহিছিলোঁ আপোনালোক যথেষ্ট কষ্ট পালে ভাৰতীয় নাগৰিক তাৰ কাৰণে আমি দুখিত মানুহ যিয়েই নহওক লাগে জাতি জনগোষ্ঠী যিয়েই নহওক লাগে সকলোৰে দুখত
আমি দুখী আৰু সকলোৰে সুখত আমি সুখী আমি মানুহৰ মনত সোমাই থকা মানুহ গতিকে যোনেই হওক জাতি যিয়েই নহওক সি লাগিলে কৈবৰ্তই হওক সি লাগিলে মিচিঙেই হওক সি লাগিলে বড়োৱেই হওক সি লাগিলে মানে খ্ৰীষ্টিয়ানেই হওক সি লাগিলে ইছায়েই হওক যি ধৰ্ম যি জাতি হওক আমাৰ এটাই মাত্ৰ দৃষ্টি সেইটোৱে হ'ল মানৱীয়তাৰ দৃষ্টি গতিকে সেই দৃষ্টিৰে চাই আমি আগবাঢ়োঁ গতিকে ইমানখিনিকে ক'লোঁ ধন্যবাদ জয় আই অসম